শিৱসাগৰ নামটি চাৰিআলি সন্মিলিত যুৱ সমাজৰ উদ্যোগত সহযাত্ৰীসকলক বিশেষ সম্বৰ্ধনা। নামটিত বিশ্ব শান্তিৰ বাবে লোকৰ সমূহীয়া দোৱা। ইছলাম ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান আৰব দেশৰ মক্কা শ্বৰীফলৈ খৰচ কৰাৰ উদ্দেশ্যেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামটি অঞ্চলৰ পৰাও কেইবাগৰাকী পুৰুষ মহিলাই এই পবিত্ৰ হজযাত্ৰাৰ বাবে নিজৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। উক্ত অঞ্চলৰ সহযাত্ৰীসকলক যাত্ৰা শুভ হোৱাৰ কামনা কৰি শিৱসাগৰ জিলাৰ নামটি চাৰিআলি সন্মিলিত যুৱ সমাজৰ উদ্যোগত এক সম্বৰ্ধনা কাৰ্যসূচী আয়োজন কৰে। পবিত্ৰ তীৰ্থস্থান মক্কা শ্বৰীফলৈ যাত্ৰা কৰিবলগীয়া সকলো হজযাত্ৰীকে শান্তি সমৃদ্ধিৰ কামনা কৰি দুৱাৰ বাবে আহ্বান জনোৱাৰ লগতে সকলোৱে একেলগে বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা কৰে। কেলেকিৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, বিগ নিউজ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আল্লাহর হুকুম ইনশাল্লাহ আমি ইয়াত জমা হয়েছি এটাই উদ্দেশ্য, আমার ইসলাম ধর্মত হজটো ফৰজ মানে বাধ্যতামূলক এটা কাম, এটা আমূল। এইটো যিসকলৰ ধন দৌলত আছে তেওঁলোকে জীৱনত এবাৰ আল্লাহৰ ঘৰত গৈ আল্লাহৰ ঘৰত ৱাফ কৰাটো বাধ্যতামূলক। সেয়েহে আজি আমাৰ এই অঞ্চলৰ পৰা প্ৰায় ৬-৭ জন মহিলাকে পুৰুষে মিলাই পেলাই যাবলৈ ওলাইছে। তেওঁলোকে ইমান দূৰ যাব তাৰ কাৰণে এটা সন্মান জনাবৰ কাৰণে এই মুছলিম যুৱ পৰিষদে এখন মেহফিল আয়োজন কৰিলে। তাত আমাৰ উলমা সকলো আহিছিলে আৰু ইয়াত এটা বিশেষ দোৱা হ'ল। দোৱাটো আমি হজযাত্ৰীসকলৰ কাৰণেই নহয়, বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ, যাতে সকলো মানুহ আমি শান্তিত থাকিব পাৰোঁ। আৰু তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে আল্লাহৰ ঘৰত গৈ যিবিলাক জেগাত দোৱা কবুল হয় সেই যিবিলাক জেগাবিলাকত যাতে তেওঁলোকে দোৱা কৰে, যাতে আমাৰ ইয়াত শান্তি হয়, সকলো মানৱ জাতিত যাতে আমি শান্তিত থাকিব পাৰোঁ আৰু সকলো মানুহৰ মাজৰ পৰা বিভেদ ভাৱবিলাক যাতে নাইকিয়া হৈ যায় আৰু সকলো মানুহৰ যাতে এক আমি হৈ থাকিব পাৰোঁ। খাস কৰি আমাৰ অসমখন বা আমাৰ ভাৰতবৰ্ষখন যেনেধৰণৰ যুদ্ধ ভ্ৰান্ত চলি আছে, এই সকলোবোৰ যাতে নাইকিয়া হৈ যাতে আমি শান্তিত থাকিব পাৰোঁ, তাৰে এটা মানে আমি অনুৰোধ জনালোঁ এই হজলৈ যোৱা মানুহসকলক। আৰু আমি উলমাসকলো ইয়াত জমা হ'লোঁ। ইয়াত আমাৰ পাকে কালাম কোৰাণ মজিদ প্ৰথমৰ পৰা শেষলৈকে আমি পঢ়ি খতম কৰিলোঁ, যাতে দোৱা কৰিছে তেওঁলোকে যে ইমান দূৰ যিটো মানে তেওঁলোকৰ সফৰ আছে, সফৰ যাতে আসান হয়, ভাল যাতে কামখিনি কৰিব পাৰে, কৰি মেলি যে পুনৰ যাতে আমাৰ মাজলৈ তেওঁলোকে যাতে হাঁহিমুখে আহিব পাৰে, তাৰ কাৰণে আমি কোৰাণ খতম কৰি দোৱা কৰিলোঁ ইনশাআল্লাহ। সৰ্বপ্ৰথমে আমি আজি ৰঙালী বিহুৰ সকলোলৈকে ওলগ জনাইছোঁ। আমাৰ নামটি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজৰ কাৰ্যালয় আমাৰ আগন্তুক যিসকল হজযাত্ৰী নামটি অঞ্চলৰ পৰা যাবলৈ ওলাইছে সকলোলৈকে আমি এটা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। ভালেকেইজন ব্যক্তি ইয়াত উপস্থিত আহি আছিলে। আমি সকলোৰে হৈ ইয়াত মানে ভালে কিছুমান তেখেতসকলৰ যাত্ৰাৰ পথত কৰিবলগীয়া যিমানখিনি কাম আছে তাৰ ওপৰত অলপ মানে প্ৰশিক্ষণো দিয়া হ'ল। আৰু লগতে সমগ্ৰ বিশ্বত শান্তি বিৰাজ যাতে হয় তাৰ কাৰণে আমাৰ ইয়াত সমূহীয়াভাৱে ইয়াত দোৱাও কৰা হয়। আৰু উপস্থিত সকলো ৰাইজৰ লগতে আমি নামটি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজে আগন্তুক দিনবিলাক যাতে সকলোৰে সুখময় হৈ আনন্দৰে পাৰ হয় তাৰ এটি কামনা কৰি সকলো ৰাইজৰ কাৰণে সমগ্ৰ বিশ্বৰ মুছলমান জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈকে আমি সমজুৱাভাৱে দোৱা প্ৰাৰ্থনা কৰিছোঁ।